নমস্কাৰ সকলোকে নতুন বছৰৰ হিয়া ভৰা ওলগ জনাইছোঁ। 2026 বৰ্ষ সকলোৰে ভাল হওক। গতিকে আজিৰ পৰা মই আপোনালোকলৈ এটা সংকল্প লৈছোঁ যে মই প্ৰতিদিনে এটা সৰু সৰু মই যি জানো সেই নলেজৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰি দিম। আশা কৰিছোঁ সেইখিনি আপোনালোকক উপকৃত কৰিব। আৰু যিহেতু মই সৰুৰ পৰাই জেনেৰেল নলেজত লাগি থাকোঁ, এইবিলাক পঢ়ি থাকোঁ, ভাবিছোঁ কিবা ভিডিঅ' বনাই দিলে দুই এজনৰ যদি উপকাৰ হয়। গতিকে আজি মই ৰেবিজ অৰ্থাৎ জলাতংক বিষয়ে দুটামান কথা ক'ম। জলাতংক যিটো ৰোগ সাধাৰণতে আমি বলীয়া কুকুৰ মেকুৰীয়ে কামুৰিলে জলাতংক ৰোগ হোৱা বুলি কয়। মই ইতিমধ্যে এজন চিকিৎসক, তেখেতৰ নাম হৈছে ডক্টৰ কুকিল কুমাৰ গগৈ। সেই সূত্ৰে তেওঁৰ ওচৰলৈ এবাৰ গৈছিলোঁ, মানে জলাতংক সম্বন্ধীয় ৰোগৰ কাৰণেই। পিছত তেওঁ কিছুমান কথা ক'লে। তেওঁ ক'লে যে আচলতে স্তন্যপায়ী যিবিলাক প্ৰাণী থাকে, যিবিলাক মানে স্তন্যপায়ী মানে যাক মেমেলছ বুলি কয় ইংৰাজীত, ইহঁতে মানে মাকৰ গাখীৰ খাই ডাঙৰ হয়। আমি যে মানুহ, গৰু, ছাগলী, কুকুৰ, মেকুৰী, গাহৰি এইবিলাক হৈছে স্তন্যপায়ী প্ৰাণী। আৰু এনে স্তন্যপায়ী প্ৰাণী যিমান আছে, যিয়ে কামোৰে তাত সেই ঠাইডোখৰ মানে ৰেবিজ হোৱাৰ সম্ভাৱনাটো থাকে। আৰু সেই ঠাইডোখৰ কি কৰিব লাগে, আমি ভালকৈ ধুব লাগে পৰিষ্কাৰ পানীৰে, ঠাণ্ডা পানীৰে, মানে বীজাণুনাশক চাবোন বা ডেটল ভালকৈ ধুব লাগে। পিছত বেজী লোৱাৰ ব্যৱস্থাটো, ৰেবিজৰ যিটো বেজী থাকে সেইটো আমি ব্যৱস্থা কৰিবই লাগে। মানে আনকি মানুহৰ সৰু বাচ্ছাৰ কামোৰ লাগিলেও পৰাপক্ষত ৰেবিজ ভেকচিন লোৱাটো ভাল বুলি তেখেতে জনালে। সেইটোকে আপোনালোকক জনাইছোঁ। আৰু ৰেবিজ বেমাৰ হোৱাৰ বেছি সম্ভাৱনাটো থাকে আপোনাৰ কুকুৰ আৰু মেকুৰীৰ ক্ষেত্ৰত। সেইটো কাৰণে কুকুৰ মেকুৰীয়ে আঁচোৰ লাগিলেও মানে বেজীটো ল'বলৈ অৱহেলা কৰিব নালাগে। আমি বেজীটো লৈ ল'ব লাগে। 5টা বা 4টা বেজী থাকে, তাৰ কিবা নিৰ্দিষ্ট দিনৰ মূৰে মূৰে দিয়া হয় সেই বেজীটো, আৰু সেইটোক ৰেবিজ ভেকচিন বুলি কয়। আৰু এই ৰেবিজৰ অন্য এটা নাম ইংৰাজীত কয় হাইড্ৰফোবিয়া, জলাতংক। হাইড্ৰ মানে হৈছে পানী, ফোবিয়া মানে আতংক, কাৰণ অকস্মাত যিটো আতংকিত হয় মানুহ, সেইটোক কয় ফোবিয়া বুলি কয়। আৰু এই ৰেবিজ ভেকচিন বৰ ডাঙৰ এটা ইতিহাস আছে। মই চমুকৈ কোনোবা এদিন ভিডিঅ' প্ৰস্তুত কৰিম, আনকি ফোবিয়াৰ ওপৰতো কোনোবা এদিন ভিডিঅ' প্ৰস্তুত কৰিম।